বিটিআৰৰ যি খালিংগড় পৰিষদীয় সমষ্টি আছে সেই খালিংগড় পৰিষদীয় সমষ্টিৰ যিগৰাকী পাৰিষদ ইউপিপিএল দলৰ যিগৰাকী পাৰিষদ দিলীপ কুমাৰ বড়োৱে ইউপিপিএল দলৰ পৰা তেওঁ পদত্যাগ কৰিছে আৰু তেওঁৰ যি অফিচিয়েল পেড এই পেড বৰ্তমান ভাইৰেল হৈ পৰিছে সমগ্ৰ সামাজিক মাধ্যমত। যিহেতু ইউপিপিএলৰ যিগৰাকী পাৰিষদ খালিংগড় সমষ্টিৰ যিগৰাকী পাৰিষদ দিলীপ কুমাৰ বড়ো এই মুহূৰ্তত আমাৰ সৈতে উপস্থিত আছে। তেখেতৰ পৰা পোনে পোনে জানিম সমগ্ৰ ঘটনাটো কি, যিহেতু খুব চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ইউপিপিএলৰ এগৰাকী পাৰিষদ। ইউপিপিএল দলৰ পৰা তেওঁ দলীয় টিকটৰ যি পইচা লেনদেনৰ কথা এটা অভিযোগ উত্থাপন হৈছিলে, বিশেষকৈ যি পেড এটা খুব ভাইৰেল হৈ পৰিছে অফিচিয়েল পেড, তাকো সেই পেডত উল্লেখ কৰা হৈছিলে আৰু আপুনি ইউপিপিএল দলৰ পৰা পদত্যাগ কৰিছে বুলি খুব চৰ্চা চলিছে। সঁচাকে পদত্যাগ কৰিছে নেকি, কি হৈছে সমগ্ৰ ঘটনাটো? আচ্ছা, পোনপ্ৰথমে সকলোকে নমস্কাৰ জনাইছো আৰু আপোনালোককো আজি মিডিয়া পাৰ্চন হিচাপে মই ধন্যবাদ দিছো। আজি যোনটো যোৱা ৰাতি 9টাৰ পৰা 10টাৰ ময়ো মানে দেখিলো এইটো কি এটা মানে ভাইৰেল হৈছে। তাৰপিছত বহুতে মোক ফোন কৰিলে আৰু আমাৰ মিডিয়া পাৰ্চন বিলাক মই কৈছো এইটোতো টোটেলি ফেক মানে ভাইৰেল হৈছে। আৰু চাওক, আজি এতিয়া মই খালিংগড় সমষ্টিৰ ৰুলিং চৰকাৰৰ MCL আজি মই পদত্যাগ কৰাৰ কথাই আহি নপৰে, কিয়নো আজি মই আমাৰ ছেপ্টেম্বৰ মাহত ইলেকশ্যন হ'বলৈ গৈ আছে। 3 তাৰিখ মানে ঘোষণা হোৱা নাই, হোৱাৰ লগে লগে আমি নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগিব। আজি আমাৰ ইউপিপিএল দল হিচাপে আমি বিটিআৰৰ 40টা সমষ্টিত আমাৰ ইউপিপিএল দলৰ যোনটো ভেটি খুবেই মজবুত হিচাপে আমি কাম কৰি আছো। আজি আমাৰ বুথ কমিটিয়ে হওক, আজি আমাৰ মেম্বাৰশ্বিপ ড্ৰাইভে হওক, প্ৰাইমাৰী হওক, মানে আমি সক্ৰিয়ভাৱে কাম কৰি আছো। গতিকে আমাৰ এইবাৰ আমাৰ 40টা সমষ্টিৰ ভিতৰত বহুত কেইটা সমষ্টিত আমি প্ৰাৰ্থিত্ব দি জয়যুক্ত কৰি আনিবলৈ সক্ষম হ'ম। আৰু আমাৰ খালিংগড় সমষ্টিটো আজি মই MCL হিচাপে আহি থকা নিৰ্বাচনত আজি অৱতীৰ্ণ হ'বৰ কাৰণে আজি আমি হাইকমাণ্ডে যেনেকুৱা আমাক নিৰ্দেশ দিছে আমি কাম কৰি আছো। আৰু খালিংগড় সমষ্টিত আমাৰ ইউপিপিএল দলৰ যোনটো ভেটি খুবেই মজবুত হৈছে। গতিকে আজি এইবাৰ আমি আগতকৈ বিপুল ভোটত জয়যুক্ত হোৱাটো নিশ্চিত। গতিকে যোনটো ভাইৰেল হৈছে ময়ো মানে হতভম্ব হৈছে। তেওঁলোকে যোনটো পেড ইউজ কৰিছে সেইটো স্কেন কৰা নে জেৰক্স কৰা, আমাৰ অৰিজিনেল তেনেকুৱা নহয়। আৰু খুব সম্ভৱ চিগনেচাৰটো হয়, আজিকালিতো আজি বহুতো কৰিব পাৰে। আৰু ইয়াত যাক লৈ এতিয়া মানে ৰবীন্দ্ৰ বড়োৰ কথা কৈছে ধল লেনদেনৰ লগত, আজি ৰবীন্দ্ৰ বড়ো আজি আমাৰ দলত আহা খুব সম্ভৱ 5-6 মাহ মান হৈছে। তেখেত আগতে নিখিল বড়ো ছাত্ৰ সন্থাত আছিলে, আমি ৱেলকাম দি তেখেতে আজি আমাৰ লগত কাম কৰি আছে। কিন্তু আজি তেখেতৰ লগত কিহৰ বাবে মই ধনৰ লেনদেন কৰিম, এইটো একদম মিছা কথা আৰু মই মানে ভাল পোৱা নাই। গতিকে আজি আমি দলৰ কাৰণে আজি খালিংগড় সমষ্টিত আজি সকলো আমাৰ নেতৃবৃন্দই কাম কৰি আছে। আৰু আজি মই এইটোৱে ক'ব বিচাৰিছো, আজি আমাৰ প্ৰমোদ বড়ো ছাৰ এইবাৰ আহি থকা আমাৰ যোনটো কাউন্সিল ইলেকশ্যনত আৰু তেখেতেও মানে আমি বহুত সমষ্টি কেইটাক লৈ আমি জয়যুক্ত হৈ আমি চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়। আৰু ময়ো আশা ৰাখিছো এইবাৰ আমাৰ আহি থকা নিৰ্বাচনত আমি বিপুল ভোটত জয়যুক্ত হৈ আমি প্ৰমোদ বড়ো ছাৰৰ লগত সহযোগী হিচাপে কাম কৰি যাম। কাৰ চক্ৰান্ত হ'ব পাৰে এই বিশেষ যি পত্ৰখন ভাইৰেল হৈছে, য'ত আপোনাৰ অফিচিয়েল পেড ব্যৱহাৰ কৰা হৈছে, আপোনাৰ চাইন হুবাহু, আৰু আপুনি ইতিমধ্যে কৈছে যে সেই চাইনটো আপোনাৰে হয়। কাৰ চক্ৰান্ত আৰু কোনে এই কাম কৰিব পাৰে? কিয়নো ইউপিপিএল দলৰ কেন্দ্ৰীয় সমিতিৰ কাঠগড়াত আপোনাক বাৰে বাৰে থিয় কৰোৱা হৈ আছে, বিভিন্ন সময়ত দেখিবলৈ পোৱা গৈছে। ইউপিপিএল দলৰ কেন্দ্ৰীয় সমিতিৰ আগত কাঠগড়াত আপোনাক বাৰে বাৰে দিলীপ কুমাৰ বড়োক থিয় কৰোৱা হৈ আছে, বিশেষ কিহৰ কাৰণে? হয়, এইটো চাওক, যোনটো লেটাৰক লৈ আজি ৰিজিগনেশ্যন লেটাৰ, এই লেটাৰত যোনটো ডেট আছে যোৱা মাহৰ 28/6/25, আজি যোৱাকালি ভাইৰেল হৈছে। আৰু যদি এইটো হ'ল হয় যোৱাকালি ডেটটো থাকিব লাগিছিলে। আৰু ইয়াত আজিকালিতো মই ক'লো স্কেন কৰিব পাৰে, আৰু আজিকালি আৰু কোনে ইয়াত চক্ৰান্ত কৰিছে মই ধৰিবই পৰা নাই। গতিকে মই নজনাকৈ কাক মই ব্লেম কৰিম।
আৰু আমাৰ যি মিডিয়াত যি ভাইৰেল কৰি আছে তেওঁলোকে যদি তেনেকুৱা ৰিজিগনেশ্যনৰ কথা যদি গম পালে মোক সুধি ল'ব লাগিছিলে কমচে কম আৰু তেখেতে নকৰাকৈ এইটো কৰাটো কিন্তু আইন বিৰোধী কাম কৰা হৈছে আৰু প্ৰয়োজন হলে মোৰো মান ইজ্জতৰ কথা আছে বা আমাৰ দলৰ মান ইজ্জতৰ কথা আছে আজি আইনগত ব্যৱস্থা ল'বলৈ ময়ো সাজু হৈ আছো যিটো যোনে আপোনাৰ এই ভাইৰেল কৰিছে সেইসকল লোকৰ বিৰুদ্ধে আপুনি আইনগত ব্যৱস্থা ল'ব প্ৰয়োজন হলে ল'বই লাগিব কিয়নো চাওক আজি মোক কৰিছে কালি পুনৰবাৰ কাকবাক কৰিব আৰু তেওঁলোকেতো মোক কনফাৰ্ম কৰি ল'ব পাৰে ফোন নম্বৰ আছে কিবা আছে কি সঁচাকৈ আপুনি ৰিজাইন দিছে নেকি আৰু যোনটো ভাইৰেল কৰিছে কোনো ৰিজাইনৰ কোনো প্ৰচেছে নহয় আমাৰ হাই কামাণ্ড আছে প্ৰেচিডেণ্ট আছে আৰু এই লেটাৰটো প্ৰথমে প্ৰেচিডেণ্টৰ তাত যাব আৰু ডেটটো একদম ভুৱা ডেট গতিকে খুব সম্ভৱ এইটো আৰু মই দেখিছো মোহাৰি পেলোৱা এটা লেটাৰ হেড যেন লাগিছে তাতে মানে টাইপ কৰি আৰু যাৰ নামটো মেনশ্যন কৰিছে ইয়াত ধনৰ কোনো লেনদেন হোৱা নাই এইটো সত্য কথাটো মই ক'বই লাগিব মই কাকো ব্লেম কৰিব নোখোজো আপোনাৰ দলৰ হাইকমাণ্ডৰ ফালৰ পৰা কোনো ধৰণৰ আপোনালোকে যোগাযোগ কৰিছে নেকি বিশেষকৈ এই পত্ৰখন ভাইৰেল হোৱাৰ পিছৰ পৰা হয় মই আমাৰ UPPL দলৰ সভাপতিৰ লগত যোৱাকালি তেখেতেও মানে গম পাইছে কথাটো ময়ো ফোনত কৈছো ছাৰ এনেকুৱা কৈছে তেখেতে ইলেকশ্যন সময় গতিকে এইবিলাক অলপ চলপ হ'বই গতিকে দলৰ কাম কৰি থাকক আৰু আমাৰ সাংগঠনিক দিশত গুৰুত্ব দিয়ক আৰু এইবিলাক হৈ থাকিলেও মানে প্ৰয়োজন হলে আপুনি স্পষ্টীকৰণ দিব এই কথাটো মোক কৈছে আপুনি যিহেতু যাব আপোনাৰ ফোন আহি আছে আৰু এটা কথা শেষত সুধিছো UPPL দলৰ জ্যেষ্ঠ পাৰিষদ হিচাপে আপুনি এটা পদবী খুব এটা চৰ্চা চলিছিল আশা এটা কৰিছিলে বিশেষকৈ এটা পদবী যি পদবীটোৰ পৰা হয়তো আপোনাক দিয়া নহল আৰু যিটো বিটিআৰ নিৰ্বাচনৰ সমাগত সেই পদবীটোক লৈ কৰবাত এই চক্ৰান্ত হ'ব পাৰে নেকি বিশেষকে মই তেনেকুৱা একচুৱেলি নাভাবো চাওক যিয়ে নহওক আজি মই ৰুলিং চৰকাৰৰ MCLA UPPL দলৰ MCLA গতিকে আজি হয় যোৱাবাৰ আমাৰ এলায়েন্স হৈ গ'ল বিজেপি দলৰ লগত ঠিকে আছে যি মোক দায়িত্ব দিছে সমষ্টি উন্নয়নকৰণৰ কাৰণে দুখীয়া ৰাইজৰ সমস্যাৰ কাৰণে আজি এইবিলাক মই আজি দলৰ হৈ কাম কৰি আছো আৰু মই কাম কৰিবই লাগিব হাইকমাণ্ডে যি মোক নিৰ্দেশ দিয়ে যি কাম দিয়ে গতিকে মই তেনেকুৱা কৰি আছো আৰু এতিয়া নিৰ্বাচন আহিছে আৰু আমাৰ সাংগঠনিক ভেটিটো মজবুত কৰাৰ কাৰণে মই কাম কৰি আছো গাঁৱে গাঁৱে সোমাই আছো ৰাইজৰ লগত সজাগতা সভা মই পাতি আছো সদায় মই ঘূৰি আছো গতিকে মই এইখিনি কৰিবই লাগিব মই এজন ৰুলিং চৰকাৰৰ MCLA আৰু এইখন খালিংদুৱাৰ সমষ্টিৰ এটা UPPL দলে ইয়াত জয়যুক্ত হৈছে মই জয়যুক্ত হৈছো গতিকে পুনৰবাৰ আমি বিপুল ভোটত জয়যুক্ত হ'বৰ কাৰণে মই কাম কৰি আছো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত